হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যোনখিনি ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে সম্ভাৱ্য। চ' তাৰ ওপৰত আজিৰ ভিডিঅ'টো প্ৰথমতে এটা ভিডিঅ' দিছিলোঁ পাৰ্ট 1, আজি পাৰ্ট 2। বাকী আগৰ ভিডিঅ'ছকেইটা আৰু লগতে জেনেৰেল ষ্টাডিজৰ কাৰণেও ভিডিঅ'ছ মই দিয়া ষ্টাৰ্ট কৰিলোঁ। চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লে'লিষ্টৰ লিংক দিয়া আছে। সেই প্লে'লিষ্টখনত লিংকটোত গ'লে মানে আপোনালোকে সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে দেখিছে আপোনালোকৰ হৰাইজেণ্টেল ৱেট আছে কুৱেশ্যনছবিলাক, অপশ্যনছবিলাক, ঠিক আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো মই অকণমান জুম কৰি দিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো, নিয়েৰ আ পেডিষ্ট্ৰিয়ান ক্ৰছিং when the pedestrians are waiting to cross the road you should, ঠিক আছে। পেডিষ্ট্ৰিয়ান ক্ৰছিং যোনবিলাকত থাকে লাইক জেব্ৰা মাৰ্কবিলাক আপোনালোকে দেখিছে, য'ত পেডিষ্ট্ৰিয়ানবিলাক মানে খোজকাঢ়ি যোৱা মানুহবিলাকে, ট্ৰেভেলাৰবিলাকে ক্ৰছ কৰে, ঠিক আছে, পেডিষ্ট্ৰিয়ান ক্ৰছিংবিলাকত। চ' সেই পেডিষ্ট্ৰিয়ান ক্ৰছিংবিলাকত যে ওচৰৰ পেডিষ্ট্ৰিয়ান ক্ৰছিঙৰ ওচৰত যেতিয়া পেডিষ্ট্ৰিয়ানবিলাক ৰাস্তাটো ক্ৰছ কৰিবৰ কাৰণে ৱেইট কৰি থাকে তেতিয়া আপুনি কি কৰিব লাগে, ঠিক আছে। আপুনি যেতিয়া এখন গাড়ী চলাই থাকিব তেতিয়া কি কৰিব লাগে। চ' অপশ্যন 1টো আছে চাউণ্ড হৰ্ণ এণ্ড প্ৰচিড, হৰ্ণ মাৰি পেলাই আগুৱাই গুচি যাব লাগে। অপশ্যন 2 শ্ল' ডাউন চাউণ্ড হৰ্ণ এণ্ড পাছ, প্ৰথমতে অলপ শ্ল' কৰিব লাগে পেডিষ্ট্ৰিয়ান দেখিলে ক্ৰছিঙৰ ওচৰত, হৰ্ণ মাৰিব লাগে, তাৰপিছত পাৰ হৈ গুচি যাব লাগে। 3 নম্বৰ অপশ্যনটো আছে ষ্টপ দি ভেহিকল এণ্ড ৱেইট টিল দি পেডিষ্ট্ৰিয়ানছ ক্ৰছ দি ৰোড এণ্ড দেন প্ৰচিড, ঠিক আছে। পেডিষ্ট্ৰিয়ান ক্ৰছিং য'ত জেব্ৰা মাৰ্ক থাকে তাতে কৈছে এই 3টা অপশ্যনৰ ভিতৰত কোনটো হ'ব। 3 নম্বৰ অপশ্যনটোত কৈছে যে আপুনি পেডিষ্ট্ৰিয়ান ক্ৰছিঙৰ ওচৰত আহি পেলাই গাড়ীখন ৰখাব লাগে, অলপ দেৰি ৱেইট কৰিব লাগে পেডিষ্ট্ৰিয়ানখিনিয়ে যাতে ক্ৰছ কৰি যায়, যোনখিনিয়ে ৱাক কৰি যোৱা যোনখিনি ট্ৰেভেলাৰ থাকে মানে মানুহ থাকে। চ' সেইখিনিয়ে যাতে ক্ৰছ কৰি যায় ৰোডটো, তাৰপিছত আপুনি গাড়ীখন লাহেকৈ লৈ যাব পাৰে। চ' অপশ্যন 3টো এটা মষ্ট ভেৰিয়েবল বা ভেলিড অপশ্যন হ'ব। অপশ্যন 3টো কাৰেক্ট এনচাৰ হ'ব এই কুৱেশ্যনটোৰ কাৰণে। যেতিয়া পেডিষ্ট্ৰিয়ান ক্ৰছিঙৰ ওচৰত আপুনি গাড়ী এখন চলাই পেলাই যায় বা বাইক এখন লৈ যায়, পেডিষ্ট্ৰিয়ানে যেতিয়া ক্ৰছ কৰিবৰ কাৰণে ৰাস্তাটো ক্ৰছ কৰিবৰ কাৰণে ৱেইট কৰি থাকে, জেব্ৰা মাৰ্ক বুলিতো গম পাইছে, জেব্ৰা মাৰ্ক থাকে। চ' তাতে আপোনালোকে প্ৰথমতে গাড়ীখন ৰখাব, ৱেইট কৰিব পেডিষ্ট্ৰিয়ানখিনিয়ে যাতে ৰাস্তাটো ক্ৰছ কৰে, তাৰপিছত আপোনালোকে আগবাঢ়ি মানে গাড়ী চলাই যাবগৈ পাৰে, ঠিক আছে। চ' সেইটোৱে অপশ্যন 3 উইল বি কাৰেক্ট এনচাৰ। চ' এনেকুৱা ধৰণৰ এইখিনি একচুৱেলি কমন চেন্স আৰু কিছুমান এটিকেট ৰিলেটেড কুৱেশ্যনছ হয় যোনখিনি আপোনালোকে জানিব লাগে এজ এ চিটিজেন। মোৰ অকণমান গা বেয়া মানে, চ' সেইটো কাৰণে ক্ষমা কৰিব। চ' নেক্সট কুৱেশ্যনটো, দ্য ফ'ল'য়িং চাইন ৰিপ্ৰেজেণ্টছ, ঠিক আছে। ইয়াতে এটা চাইন দিয়া আছে আপোনালোকে দেখিছে, ৰাইট হেণ্ড চাইডে এটা চাইন দিয়া আছে ৰেড কালাৰৰ। চ' এই চাইনটো হ'ল কি ৰিপ্ৰেজেণ্ট কৰে, ষ্টপ, ন' পাৰ্কিং, হস্পিটেল এহেড, ঠিক আছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। ইয়াতে আপোনালোকে হৰাইজেণ্টেল ৱেট অপশ্যনকেইটা দিছে, অপশ্যন এ ষ্টপ, ন' পাৰ্কিং, হস্পিটেল এহেড। চ' এটা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 1টো, ঠিক আছে, ষ্টপ, ঠিক আছে। এই চাইনটোৱে আপোনালোকক ষ্টপ কৰিব মানে ৰখিবলৈ দিছে, ষ্টপ। নেক্সটটো, ইউ আৰ এপ্ৰ'চিং আ নেৰ' ব্ৰিজ, আনাডাৰ ভেহিকল ইজ এবাউট টু এণ্টাৰ দি ব্ৰিজ ফ্ৰম অপজিট ছাইড ইউ শ্বুড। চ' ইয়াতে কুৱেশ্যনটোত কৈছে আপোনালোকে এখন ব্ৰিজ এখন আছে ক্ৰছ কৰিবৰ কাৰণে, ব্ৰিজখন কিন্তু ঠেক। চ' ওৱান ৱে ব্ৰিজ হয়, মানে আপোনালোকৰ এখন গাড়ীহে সেই ব্ৰিজখন দি এবাৰত পাৰ হ'ব পাৰে, 2খন গাড়ী একেলগে ক্ৰছ কৰিব নোৱাৰে। চ' আপোনালোকে যেতিয়া এখন ব্ৰিজৰ ওচৰত গৈছে যোনখন এখন নেৰ' হয়, ঠেক হয় ব্ৰিজখন, দলংখন, আৰু লগতে ইফালৰ পৰা এখন গাড়ী আহিছে যোনখনে ব্ৰিজখনত এণ্টাৰ অলম'ষ্ট হৈছে, অলৰেডি এবাউট টু এণ্টাৰ হৈছে, আৰু লগতে অপজিট ছাইডৰ পৰা এণ্টাৰ হৈছে। চ' আপুনি সেইটো সমস্যাত কি কৰিব লাগে সেইটো সময়ত। চ' প্ৰথম অপশ্যনটো হ'ল ইনক্ৰিজ দি স্পীড এণ্ড ট্ৰাই টু ক্ৰছ দি ব্ৰিজ এজ ফাষ্ট এজ পচিবল। চ' আপুনি নিজৰ গাড়ীখনৰ স্পীড বঢ়াই পেলাই আপুনি ব্ৰিজখন যিমান সোনকালে পাৰে ক্ৰছ কৰি যাবগৈ লাগে ইখন গাড়ী অহাৰ আগতে। পুট অন দি হেডলাইট এণ্ড পাছ দি ব্ৰিজ, হেডলাইটটো অন কৰি পেলাই ব্ৰিজখন পাৰ হৈ যাব লাগে। ৱেইট টিল দি আদাৰ ভেহিকল ক্ৰছেছ দি ব্ৰিজ এণ্ড দেন প্ৰচিড, আৰু ইখন ভেহিকলে ব্ৰিজখন ক্ৰছ কৰালে আপুনি ৱেইট কৰিব লাগে, তাৰপিছত আপুনি পাৰ হৈ যাব লাগে। চ' ইয়াতে ভেলিড অপশ্যনটো হ'ব অপশ্যন চি, ঠিক আছে। অপশ্যন 3টো হ'ব ৱেইট টিল দি আদাৰ ভেহিকল ক্ৰছ দি ব্ৰিজ এণ্ড দেন প্ৰচিড। চ' ইখন ভেহিকল যিহেতু নেৰ' ব্ৰিজখনত অলৰেডি ওপৰত আছিলে, চ' সেইটো কাৰণে আপোনালোকে সিখন ভেহিকল পাৰ হ'বৰ কাৰণে আপুনি স্পেচ দি পেলাই অলপ দেৰি ৱেইট কৰিব লাগে, সিখন ভেহিকল পাৰ হোৱাৰ পিছত আপুনি প্ৰচিড কৰিব লাগে। নেক্সট কুৱেশ্যন, দি ফ'ল'য়িং চাইন ৰিপ্ৰেজেণ্টছ, তো ইয়াতে চাইন এটা দি আছে আপোনালোকে দেখিছে, ব্লু কালাৰ চাৰ্কুলত এটা লেফ্ট হেণ্ড ছাইডৰ কাৰণে এটা এৰ' মাৰ্ক দিয়া আছে। চ' এইটো চাইনে কি বুলি কৈছে, কিপ লেফ্ট, দেয়াৰ ইজ ন' ৰোড টু দি লেফ্ট, কম্পালচৰি টাৰ্ণ লেফ্ট, ঠিক আছে। ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3, ঠিক আছে। অপশ্যন 3টো হ'ব কম্পালচৰি টাৰ্ণ লেফ্ট। চ' এই যোনখন কি বুলি কয় চাইনটো আছে, ব্লু কালাৰ চাৰ্কুলৰ ভিতৰত ষ্ট্ৰেইটকৈ এডাল এৰ' মাৰ্ক আছে, আৰু এৰ' মাৰ্কডালে আপোনালোকৰ লেফ্ট ছাইডে
এৰ' মাৰ্কটোৱে শ্ব' কৰিছে ডাইৰেকশ্যনটো, চ' কম্পালচৰি টাৰ্ণ লেফ্ট, ঠিক আছে। এইটো কম্পালচৰি টাৰ্ণ লেফ্ট হয়, আৰু যদি এৰ' মাৰ্কডাল অকণমান তলফালে যদি অকণমান এটা এংগুলত বেণ্ড হৈ থাকিলেহেঁতেন তেতিয়া সেইটো কিপ লেফ্ট আছিলে, ঠিক আছে। এইটো কম্পালচৰি টাৰ্ণ লেফ্ট, এইটো কম্পালচৰিলি লেফ্ট টাৰ্ণ কৰিবই লাগিব, আগত চাগে ৰাস্তা নাথাকিব, চ' তেনেকুৱা ধৰণৰ কথা। নেক্সটটো হুৱেন এ ভেহিকল ইজ ইনভলভ ইন এন এক্সিডেণ্ট কজিং ইঞ্জুৰি টু এনি পাৰ্চন, যেতিয়া এখন গাড়ীয়ে এক্সিডেণ্ট এটাত ইনভলভ হয় আৰু লগতে এজন মানুহক ধৰক খুন্দিয়ালে, তেওঁ ইঞ্জুৰি হ'ল, তেওঁ দুখ পালে, ঠিক আছে, তেতিয়া কি কৰিব লাগে? অপশ্যনকেইটা দিয়া আছে, টেক দি ভেহিকল টু দি নিয়েৰেষ্ট পুলিচ ষ্টেচন এণ্ড ৰিপৰ্ট দি এক্সিডেণ্ট, গাড়ীখনক ধৰি পেলাই আপুনি নিয়েৰেষ্ট পুলিচ ষ্টেচনত নি পেলাই তাতে এটা ৰিপৰ্ট এটা দৰ্জ কৰিব লাগে, ঠিক আছে, এক্সিডেণ্টৰ। নেক্সট হ'ল ষ্টপ দি ভেহিকল এণ্ড ৰিপৰ্ট টু দি পুলিচ ষ্টেচন, গাড়ীখনক ৰখাই পেলাই পুলিচ ষ্টেচনক ৰিপৰ্ট কৰিব লাগে, মানে কল কৰি পুলিচক জনাব লাগে। টেক অল ৰিজনেবল ষ্টেপছ টু ছিকিউৰ মেডিকেল এটেনশ্যন টু দি ইনজিয়ৰ্ড এণ্ড ৰিপৰ্ট টু দি নিয়েৰেষ্ট পুলিচ ষ্টেচন উইদিন 24 hours, ঠিক আছে। চ' সেনেকুৱা ক্ষেত্ৰত আপুনি গাড়ীখনৰ ওপৰত যোনখনে এক্সিডেণ্ট কৰিছে সেইখনৰ ওপৰত বেছি ইণ্টাৰেষ্ট নিদি পেলাই ইয়াতে কৈছে যোনজন মানুহক খুন্দিয়ালে, যোনজন মানুহ ইনজিয়ৰ্ড হৈছিলে, চ' সেই মানুহজনক আপুনি ইমিডিয়েট মেডিকেল ট্ৰিটমেণ্টৰ, মেডিকেল এটেনশ্যনৰ ব্যৱস্থা কৰিব লাগে। আপুনি লগে লগে কল কৰিব লাগে 108ত বা তেনেকুৱা ইমাৰ্জেঞ্চি মেডিকেল নাম্বাৰত, ঠিক আছে। ৰিজনেবল ষ্টেপছ ল'ব লাগে চ' ডেট মানুহজনে সোনকালে ট্ৰিটমেণ্ট পায়, ইনজিয়ৰ্ড মানুহজনে। আৰু লগতে গাড়ীখন ধৰক আপুনি এৰি দিলে, গাড়ীখন পলায়ো গ'ল, গুচি গ'ল খুন্দা মাৰি, গাড়ীখনক বেছি ধ্যান নিদি মানুহজনৰ ওপৰত ধ্যান দিব, কাৰণ মানুহজনে অলৰেডি দুখ পাই আছে, বেছি লেট হৈ গ'লে হয়তো তেওঁৰ মানে কি বুলি কয় লাইফটো ডেঞ্জাৰত থাকিব পাৰে, চ' সেইটো কাৰণে সোনকালে মেডিকেল ট্ৰিটমেণ্টৰ দৰকাৰ। তাৰপিছত আপুনি উইদিন 24 hours মানুহজনক ভালকৈ মেডিকেলত এডমিট কৰাই মেলি গোটেইখিনি বস্তু কৰাই মেলি আপুনি পুলিচ ষ্টেচনত গৈ ৰিপৰ্ট কৰিব পাৰে যে এনেকুৱা এখন গাড়ীয়ে খুন্দা মাৰি মানুহজনক লৈ গ'ল, চ' পুলিচে বাকী একশ্যনবিলাক ল'ব। চ' বস্তুটো এনেকুৱা, ঠিক আছে। এইখিনি বস্তু এটিকেট হয়, মানে এথিক্স হয়, ঠিক আছে। ইয়াতে গাড়ী চলাওঁতে এজন ড্ৰাইভাৰৰ যোনটো এথিক্স থাকিব লাগে সেই এথিক্সখিনি ইয়াতে সোধা হৈছে। চ' অপশ্যন 3 উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট টু দি ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ, চ' ইয়াতে এটা চাইন আছে, আপোনালোকে দেখিছে উল্টা ট্ৰাইংগুল এটা আছে, ৰেড কালাৰ বাউণ্ডেৰী, মাজৰডোখৰ হোৱাইট। চ' এইটোৱে কি বুজাইছে? গিভ ৱে, ৰাস্তা দিবলৈ গৈছে। হস্পিটেল এহেড, হস্পিটেল আগত আছে বুলি বুজাইছে। ট্ৰেফিক আইলেণ্ড এহেড, ঠিক আছে। ইয়াতে 3টা অপশ্যন আছে, অপশ্যনটো হ'ব গিভ ৱে, ঠিক আছে। গিভ ৱে মানে ৰাস্তা দিবলৈ কৈছে, ইয়াতে গিভ ৱেটো কাৰেক্ট অপশ্যন হ'ব। অন এ ৰোড ডেজিগনেটেড এজ ওৱান ৱে, এটা ৰাস্তা যদি ওৱান ৱে হিচাপে ডেজিগনেটেড কৰিছে তেতিয়াহ'লে সেইটো কি হয়? পাৰ্কিং ইজ প্ৰহিবিটেড, পাৰ্কিংটো তাতে পাৰ্কিং কৰিব নোৱাৰিব, প্ৰহিবিটেড আছে। অভাৰটেকিং ইজ প্ৰহিবিটেড, চ' অভাৰটেক কৰিব নোৱাৰিব, যি বেলেগ এখন গাড়ীক শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ, চ' আপোনালোকে গাড়ীখন ৰিভাৰ্ছ গিয়াৰত বেক কৰিব নোৱাৰিব। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3, ঠিক আছে। শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ। অন এ ৰোড ডেজিগনেটেড এজ ওৱান ৱে, শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ, ঠিক আছে। চ' ৰিভাৰ্ছ গিয়াৰত আপোনালোকে গাড়ীখন বেক কৰিব নোৱাৰিব, কাৰণ পিছফালে গাড়ী আহি থাকে। ওৱান ৱে মানে কি? এতিয়া অসমৰ প্ৰায়বিলাক ৰাস্তা আপোনালোকে 4 লেন দেখিছে। 4 লেন মানে কি? 2 ৱে, ঠিক আছে। এফালৰ পৰা গাড়ী আহিব, এফালৰ পৰা গাড়ী যাব, মাজত এটা ডিভাইডাৰ থাকে। আপোনালোকে দেখিছে গুৱাহাটীলৈ যোৱা ৰাস্তাত, নগাঁও বাইপাছ বা তেনেকুৱা ধৰণৰ, আপাৰ আছামৰ ফালেও যোৰহাটৰ ৰাস্তাটো তেনেকুৱা, সিটো চাইডে বিশ্বনাথ চাৰিআলি তেজপুৰৰ ৰাস্তাটো তেনেকুৱা, ঠিক আছে। আৰু কিছুমান ৰাস্তা আগতে যোনবিলাক অসমৰ ৰাস্তা আছিলে সেইবোৰ ওৱান ৱে। এতিয়া ইয়াতো আপোনালোকে নুমলীগড়ৰ পৰা ধৰক বোকাঘাটলৈকে ওৱান ৱে ৰাস্তা পাব, বা এইটো চাইডে সিটো চাইডে ডিব্ৰুগড় ফালেও হয়তো বহুতখিনি আগবঢ়া নাই 4 লেন। চ' তেনেকুৱা ক্ষেত্ৰত যেতিয়া ওৱান ৱে হয় তেতিয়া গাড়ীখন আপোনালোকে বেক কৰিব নোৱাৰে, কাৰণ পিছে গাড়ী আহি থাকিব পাৰে, ঠিক আছে। চ' পাছে যেতিয়া গাড়ী আহি দিব আপুনি বেক কৰিব গ'লে ইখন গাড়ীক খুন্দা মাৰি দিব, ইখন গাড়ীয়ে হয়তো আপোনাক খুন্দা মাৰিব পাৰে। চ' শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ, ঠিক আছে। এটা ৰাস্তা যোনটো ওৱান ৱে ডেজিগনেটেড হয় সেইটোত আপোনালোকে ৰিভাৰ্ছ গিয়াৰ মানে ল'ব নোৱাৰিব, বেক কৰিব নোৱাৰিব, ইয়াতে সেইটোৱে কৈছে। কুৱেশ্যন নম্বৰ 8, দি ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ, চ' ইয়াতে চাইন এটা দিয়া আছে, আপোনালোকে দেখিছে চাইনটো, এটা চাৰ্কুল দিয়া আছে, ৰেড কালাৰ বৰ্ডাৰ দিয়া আছে, তাতে কি বুলি কয় যোৱাটো দেখাইছে আৰু আহাটো দেখাইছে, ঠিক আছে। তাতে কি বুলি কয় আপোনাৰ এৰ' মাৰ্ক দিয়া আছে আৰু লগতে এডাল ক্ৰছ আছে মাজেদি, ঠিক আছে। চ' ইয়াতে কি বুজাইছে? ন' এণ্ট্ৰি, ওৱান ৱে, স্পীড লিমিট এণ্ডছ, ঠিক আছে। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব এই চাইনটোৱে বুজাইছে ওৱান ৱে, ঠিক আছে। ওৱান ৱে হয় মানে এটা চাইডৰ পৰা গাড়ী যাব, এটা চাইডৰ পৰা গাড়ী আহিব, চ' সেইটো কাৰণে আপোনালোকৰ ওৱান ৱে ৰাস্তা, মানে এটা ছিংগুল ৰাস্তা হয়, যেনেকৈ আগতে নেশ্যনেল হাইৱেবিলাক আছে 4 লেন নহওঁতে, চ' তেনেকুৱা ধৰণৰ ৰাস্তা। এটা চাইডৰ পৰা গাড়ী যদি যায়, এটা চাইডৰ পৰা, যিহেতু আমাৰ ইণ্ডিয়াখন এখন লেফ্ট হেণ্ড ড্ৰাইভ কাণ্ট্ৰি হয়, চ' ৰাইট হেণ্ড ড্ৰাইভ কাণ্ট্ৰি হয়, চ' আমি লেফ্ট চাইডে গাড়ীখন চলাওঁ। তাৰপিছত যেতিয়া ইটো চাইডৰ পৰা গাড়ীখন আহে তেতিয়াহ'লে আমাৰ ৰাইট হেণ্ড চাইডৰ পৰা গাড়ীখন ক্ৰছ কৰে, সিটো চাইডৰ পৰা আগফালৰ পৰা যদি আহে তেতিয়া আপোনালোকৰ সেইটো বস্তু ওৱান ৱে হয়, ঠিক আছে। এইটো চাইনে ওৱান ৱে বুজাইছে। নেক্সট টু কুৱেশ্যন নম্বৰ 9, ইউ কেন অভাৰটেক আ ভেহিকল ইন ফ্ৰণ্ট, আপোনালোকে এখন ভেহিকল অভাৰটেক কৰিব পাৰে যোনখন আপোনালোকৰ আগত গৈ আছে। এনচাৰ অপশ্যনকেইটা আছে, থ্ৰু দি ৰাইট ছাইড অফ দি ভেহিকলখনৰ ৰাইট ছাইডেদি অভাৰটেক কৰিব পাৰে,
থ্ৰু দি লেফ্ট ছাইড ভেহিকলখনৰ লেফ্ট ছাইডেদি অভাৰটেক কৰিব পাৰে থ্ৰু দি লেফ্ট ছাইড ইফ দি ৰোড ইজ ৱাইড ঠিক আছে চ' ৰাস্তাটো যদি ৱাইড হয় তেতিয়াহ'লে লেফ্ট ছাইডেদিও অভাৰটেক কৰিব পাৰে এটা কাৰেক্ট এনচাৰটো হ'ব থ্ৰু দি ৰাইট ছাইড অফ দি ভেহিকল ঠিক আছে চ' এখন ভেহিকল যদি আপোনালোকে অভাৰটেক কৰিব বিচাৰে যেতিয়া হাইৱেত বা ক'ৰবাত ৰাস্তাত চলাই থাকে তেতিয়া আটাইতকৈ কাৰেক্ট ৱেটো হ'ল থ্ৰু দি ৰাইট ছাইড অফ দি ভেহিকল চ' ভেহিকলখনৰ সদায় ৰাইট ছাইডেদি আপোনালোকে অভাৰটেক কৰিব কাৰণ আমাৰ ইণ্ডিয়াখন এখন ৰাইট হেণ্ড ড্ৰাইভ কাণ্ট্ৰি হয় ড্ৰাইভাৰজনে ৰাইট ছাইডত বহে ৰাইট ছাইডৰ আউটছাইড ৰিয়াৰ ভিউ মিৰৰ্ছখনতে তেওঁ দেখি থাকে কোনখন গাড়ী আহিছে আৰু ভিতৰত থকা ৰিয়াৰ ভিউ মিৰৰখনটো দেখি থাকে চ' সেইটো কাৰণে ৰাইট ছাইডেদি অভাৰটেক কৰাটোৱে আটাইতকৈ বেষ্ট পচিবল মানে মেনাৰ হয় তো তাতকৈ আপোনালোকে এতিয়া কিছুমান 4 লেনত ধৰক কিছু ট্ৰাকবিলাক হয়তো কেতিয়াবা ৰাইট ছাইডে গৈ থাকে আপোনালোকে লেফ্ট ছাইডে অভাৰটেক কৰিব পাৰে সেইটো এটা নিৰ্দিষ্ট লেনত গৈ থাকে ট্ৰাকবিলাকৰ এটা নিয়ম আছে সদায় ৰাইট ছাইডে গৈ থাকে 4 লেন ৰাস্তাবিলাকত কিন্তু কথাটো হ'ল একচুৱেলি যদি সঁচা কথা ক'ব যাওঁ তেতিয়াহ'লে সদায় লেফ্ট ছাইডে ৰাইট হেণ্ড ড্ৰাইভ কাণ্ট্ৰিবিলাকত লেফ্ট ছাইডে চলাব লাগে সেইবোৰ বহুতবিলাকে নীতি নিয়ম নাজানে ৰাস্তাৰ সেইটো কাৰণে এক্সিডেণ্ট হয় চ' সেই তেনেকুৱা ধৰণৰ কথা নেক্সটটো দি ফ'ল'য়িং চাইন ৰিপ্ৰেজেণ্টছ কুৱেশ্যন নম্বৰ 10ত এটা চাইন দিয়া আছে এই চাইনটোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে আমি চাওঁ চ' এই চাইনটো আপোনালোকে দেখিছে স্ক্ৰীণত লাষ্টৰ কুৱেশ্যনটো চাওক চ' ইয়াতে চাৰ্কুল এটা দিয়া আছে এডাল ক্ৰছ দিয়া আছে ৰেড কালাৰ বাউণ্ডেৰী আছে আৰু লগতে এটা ইউ টাৰ্ণৰ নিচিনা ছিগনেল আছে ঠিক আছে চ' এতিয়া কাৰেক্ট অপশ্যনকেইটা কি হ'ব ৰাইট টাৰ্ণ প্ৰহিবিটেড ৰাইট টাৰ্ণ লোৱাৰ পৰা প্ৰহিবিটেড নেকি চাৰ্ভ কাৰ্ভ টু দি ৰাইট চ' ৰাইট ছাইডে চাৰ্ভ কাৰ্ভ আছে নেকি বা ইউ টাৰ্ণ প্ৰহিবিটেড ঠিক আছে এটা কাৰেক্ট এনচাৰটো অপশ্যন চি ইউ টাৰ্ণ প্ৰহিবিটেড যোনডাল ক্ৰছ দি দিয়ে মাজত চ' সেইটো ইউ টাৰ্ণ প্ৰহিবিটেড বুলি কোৱা হয় ঠিক আছে ইউ টাৰ্ণ প্ৰহিবিটেড চ' এইটো ইউ টাৰ্ণ প্ৰহিবিটেড হয় চ' যোনটো ক্ৰছ দিয়া আছে সেইটো কাৰণে ইয়াতে ইউ টাৰ্ণ ল'ব নোৱাৰিব আৰু মই যে এটা কুৱেশ্যন কৰিছিলোঁ কুৱেশ্যন নম্বৰ 8 চাওক দি ফ'ল'য়িং চাইন ৰিপ্ৰেজেণ্টছ ঠিক আছে যোনটো চাইন আছে সেইটোত কৈছে সেইটো ওৱান ৱে হ'ব ওৱান ৱে মানে কি আপোনালোকে দুখন গাড়ী একেলগে পাৰ হ'ব নোৱাৰে চ' ওৱান ৱে হ'ব অকল এখন গাড়ীয়ে যি এটা টাইমত পাৰ যাব পাৰিব ঠিক আছে চ' ইয়াতে সেইটোৱে বুজাইছে চ' ইয়াতে 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আৰু তেনেকৈ কুৱেশ্যনছ আনিবলৈ চেষ্টা কৰিম বেলেগ চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্ট দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ সেই প্লে'লিষ্টত গ'লে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব ঠিক আছে আৰু বাকী আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত আৰু লগতে আপোনালোকে কোনোবাই যদি মোৰ পৰা আগতে কিবা কৰ্চ কিনি থৈছিলে এবাৰ জনাই দিব কোনটো কৰ্চ কিনি থৈছিলে কাৰণ বহুতবিলাক কৰ্চৰ মেটেৰিয়েলছ জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ মেটেৰিয়েলছখিনি অলমষ্ট চিলেবাছ ৱাইজ কমনে থাকে আইডেণ্টিকেল থাকে চ' আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'বও পাৰে এক্সট্ৰাকৈ তেতিয়া আপোনালোকৰ প্ৰাইচটো কমি যাব বা কোনোবাই যদি অকণো একো কৰ্চ লোৱা নাই তেতিয়াও গোটেই কৰ্চটো ল'ব পাৰিব আৰু লগতে পাৰ্ট বাই পাৰ্ট ল'ম বুলি ভাবিলেও ল'ব পাৰিব ঠিক আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 যোনটো আছাম ছেক্ৰেটেৰিয়েট পষ্ট ওলাইছে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300 ষ্টেন'গ্ৰাফাৰ এইটো যোনটো ৰিটেন এক্সামিনেশ্যন আছে অবজেক্টিভ টাইপ তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে যোনটো পষ্ট ওলাইছে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে অকল 3টা ছাবজেক্ট আছে ইয়াতে কৰ্চটোত জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ যোনটো 10 লেভেলৰ চ' 400ত আছে আৰু কোনোবা যদি একাউণ্টেঞ্চি কৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি হৈছে তেনেহ'লে এক্সটাৰ্নেল লিংক এভেইলেবল আছে কৰ্চ ছাবজেক্টৰ কাৰণে তাতে 3000 মান MCQs পাই যাব চ' সেইটো মই শ্বেয়াৰ কৰিম আপোনালোকক যদি একাউণ্টেঞ্চি কৰ্চ হিচাপে লাগে বাকী মেথমেটিক্স ডিগ্ৰী লেভেল মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ তেনেকুৱা কোনো এক্সটাৰ্নেল লিংক বা কৰ্চ নাই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিহেতু গ্ৰেড 3 হৈ গ'ল গ্ৰেড 4 এতিয়াও আছে চ' আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4ৰ কাৰণে আপোনালোকে ফুল কৰ্চ কিনিব পাৰে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচৰ যিহেতু এতিয়া ৰিক্ৰুইটমেণ্ট আৰম্ভ হৈছে ফিজিকেল চলি আছে কনষ্টেবলখিনিৰ কাৰণে চ' সেইটো কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচৰ পৰীক্ষা হ'বলৈ গৈ আছে 20 অক্টোবৰ তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কৰ্চ ল'লে লাইফ টাইমৰ কাৰণে এক্সেছ পাই থাকিব তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে আপোনালোকে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোৰ হোৱাটছএপত এটা কি বুলি কয় ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি
যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা উল্লেখ কৰা আছে লগতে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি যোনটো প্লেলিষ্ট আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম